পঞ্চায়ত নিৰ্বাচনৰ ফলাফলক লৈ অগপ কাৰ্যকৰ্তাৰ সংবাদমেল। পঞ্চায়ত নিৰ্বাচনত আমগুৰিৰ বৰচিলা পঞ্চায়তত শোচনীয় পৰাজয়ৰ পিছত সংবাদমেলৰ যোগেদি ফুফুচাৰে অগপ কাৰ্যকৰ্তাই বিধায়ক প্ৰদীপ হাজৰিকাৰ নিজ সমষ্টিৰ বৰচিলা গাঁও পঞ্চায়তত শোচনীয় পৰাজয়ৰ পিছত সংবাদমেল সম্বোধন কৰে অগপৰ সমৰ্থিত প্ৰাৰ্থী জৰ্জিনা বেগম আৰু অগপৰ বৰচিলা গাঁও পঞ্চায়তৰ তত্ত্বাৱধায়ক প্ৰদীপ তাঁতী। সংবাদমেলযোগে বিধায়ক প্ৰদীপ হাজৰিকাই দলীয় কৰ্মীসকলে আশা কৰা ধৰণে সহযোগ নোপোৱা বুলি অভিযোগ উত্থাপন কৰিছে অগপ কাৰ্যকৰ্তা প্ৰদীপ তাঁতীয়ে। পৰাজিত হৈ সকলো ভোটাৰক ধন্যবাদ জ্ঞাপন কৰে বৰচিলা গাঁও পঞ্চায়তৰ আঞ্চলিক সদস্য প্ৰাৰ্থী জৰ্জিনা বেগমে। পঞ্চায়ত নিৰ্বাচন হৈ গ'ল। অসম গণ পৰিষদ দলৰ পৰা বৰচিলা পঞ্চায়তত মোক বিধায়কে পঞ্চায়তৰ ইনচাৰ্জ হিচাপে দায়িত্ব দিছিলে। সেই ইনচাৰ্জ হিচাপে দায়িত্বত মই বৰচিলা পঞ্চায়তত দিনে ৰাতি একাকাৰ কৰি আমি এপি আৰু আমাৰ যিখিনি বৰচিলা পঞ্চায়ত আঞ্চলিক বিষয়ববীয়া আছে আমি গোটেইখিনি বহুত প্ৰচাৰ চলালোঁ। আৰু আমাৰ প্ৰচাৰ চলাত মানে এটা কথা আমি ইয়াত ক'বই লাগিব যে আমি প্ৰচাৰ চলাওঁতে আমাৰ কিবা নিৰ্বাচনী ইছ্যু নাছিলে বা একো আমাৰ হাতত প্ৰচাৰ চলাবলৈ নাছিল। তাৰ মাজতো আমি বিবেক ভোটবোৰ কালেক্ট কৰিবলৈ আমাৰ এটা ইচ্ছা আছিলে আৰু আমি মানুহৰ মৰমখিনি পাম বুলি আমাৰ আশা আছিলে। সেই ধৰণে বিবেক ভোটবোৰ আমি কালেকশ্যন কৰিব পাৰিছোঁ। লগতে ইয়াত আহি আমাৰ বৰচিলা পঞ্চায়তত বিজেপি চৰকাৰৰ কেন্দ্ৰীয় সভাপতি দিলীপ শইকীয়া ডাঙৰীয়া, ৰাজ্যিক সভাপতি দিলীপ শইকীয়া, লগতে আমাৰ নাজিৰা সমষ্টিৰ সভাপতি মহিৰ বৰগোহাঁই ডাঙৰীয়াও আহি ইয়াত প্ৰচাৰ চলালে। তাৰ মাজতো আমি ৰাইজৰ মাজত ইছ্যু নথকাৰ মাজতো আমি কাম কৰি গৈছিলোঁ। কিন্তু ৰাইজৰ যিখিনি আমাৰ অসম গণ পৰিষদ দলৰ যিখিনি মৰম আৰু সঁহাৰি দিছে আমি সঁচাকৈ খুব আনন্দিত হৈছোঁ। কাৰণ আগতেও অসম গণ পৰিষদ দল বৰচিলা পঞ্চায়তত কোনোদিন দখল কৰাও নাছিলে আৰু কংগ্ৰেছ আৰু এজিপিৰ মাজতে হৈছিলে। কিন্তু আজি যিটো ডেটত আমি যেনেকৈ ভোট পাইছোঁ সঁচাকৈ আমাৰ কাৰণে আমি 2026 যদি আমি ইলেকশ্যনত যদি আমি চাওঁ তা আমি 1000 ভোট পাইছোঁ। কিন্তু আমি আৰু যদি অলপ কষ্ট কৰোঁ আৰু আগুৱাই যাব পাৰিম তেতিয়া আমি 4000 ভোট বেংক হিচাপে আমি বৰচিলা পঞ্চায়ত কালেকশ্যন কৰিব পাৰিম। আমাৰ অসম গণ পৰিষদ দলৰ আমাৰ এটা হয়, নমস্কাৰ। মোৰ নাম জৰ্জিনা বেগম। মই এইবাৰ পঞ্চায়ত নিৰ্বাচনত বৰচিলা পঞ্চায়তৰ হৈ অগপ দলৰ আঞ্চলিক সদস্যাৰ প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা কৰিছিলোঁ। মই এইবুলি ৰাইজৰ যথেষ্ট সহায় পালোঁ। আমি প্ৰচাৰ অভিযানত যিমান ঘূৰিছিলোঁ সকলোৱে আমাক বহুত সহায় সহযোগ কৰিলে। লগতে আমাক যথেষ্ট ভোটত আগবঢ়ালে। তেওঁলোকক মোক অন্তৰৰ পৰা সকলোকে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আগন্তুক যদি তেনেকুৱা আকৌ দলে সুবিধা দিয়ে নিশ্চয় 100% ফলাফল ভাল হ'ব বুলি আশা কৰোঁ। হয়, আমি বহুত প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব লগা হ'ল। যিহেতু আমাৰ ইয়াত বৰচিলা পঞ্চায়তৰ হৈ বিৰোধী আমাৰ দলপতিসকলে বহুত প্ৰচাৰ মাধ্যমৰ যোগেদি আগবঢ়ালে আৰু লগতে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াদেৱো আহি ইয়াত প্ৰচাৰ চলাইছিলে। লগতে আমাৰ দিলীপ শইকীয়া ডাঙৰীয়াও আহি ইয়াত প্ৰচাৰ মাধ্যমেৰে ৰাইজক সহযোগ কৰিলে, ৰাইজেও সহযোগ কৰিলে। মই এইটোৱে ভাবোঁ যে সেই গতিকে আমাৰ ফলাফলটো অলপ শোচনীয় হ'ল। নাজিৰাৰ পৰা হাফিজ আলীৰ ৰিপৰ্ট, ডিজিটেল আছাম লাইভ।